আজি আমি এই উদ্দেশ্যতে আমি আধ্যাত্মিক আৰু ধাৰ্মিক দিশৰ পিনৰ পৰা আমি সকলোবোৰ মুনি তিৰোতা ল'ৰা ছোৱালী মিলি ইয়াতে আমি বন্য হস্তীৰ এটা আদৰ সাদৰ কৰিবৰ কাৰণে ইয়াতে আমি এভাগ ভোগ চৰাইছোঁ। এই ভোগ চৰাত আমাক যিখিনি কৰিলে এই বন্য হস্তি গজই যি কৰিলে ইমানতে আমাক ৰাইজক শান্তি দি তেখেতলোকে যি পথেৰে আছে সেই পথেৰে উভতি গৈ নিজ স্থানত তেওঁলোকে গতি কৰক আৰু অৱস্থান কৰক। আমি এই ভাবি ইয়াতে সাষ্টাংগে সকলোৱে অপৰাধ ঘোষাৰে সৈতে তেখেতসকলক মিনতি কৰি আমি ইয়াত প্ৰাৰ্থনা জুৰি আমি এভাগ নৈবেদ্য তেখেতলোকে আগবঢ়াইছোঁ। এই নৈবেদ্য তেখেতলোকে গ্ৰহণ কৰি আমাৰ এই নিচলা দুখীয়া দৰিদ্ৰ বিশেষতে এই অঞ্চলটো বানপীড়িত অঞ্চল, এই বানপীড়িত অঞ্চলৰ কৃষক ৰাইজক তেখেতসকলে সহায় কৰক আৰু মুক্তি দিয়ক। আমি এই আশাৰে সৈতে ইয়াৰভাগে আমি ভোগ চৰাইছোঁ। আপোনাৰ হাতৰ পিছলৈ চাওক। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।